এহাল কণমানি দেৱশিশু যাৰ মুখত এতিয়া প্ৰাণ পাই উঠিছে জুবিনৰ সেই শুৱলা গীতটি। আচলতে ভাবিব গ'লে এইসকল দেৱশিশুক আমি সকলোৱে ভাইৰেল কৰি তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিব লাগে। চাওক আচলতে কি সুন্দৰ কণ্ঠ, যি শুনাৰ পিছত আপোনালোকে শুনি থাকিবলৈ মন যাব। এয়া মই মিছা কথা কোৱা নাই, আপোনালোকে নিজেই প্ৰত্যক্ষ কৰক। আচলতে এই দেৱশিশুটোৱে কি সুন্দৰভাৱে সেই জুবিনৰ গীতটি তেওঁ নিজৰ প্ৰাণৰ পৰা, তেওঁ কণ্ঠৰ পৰা কি শুৱলা মাতেৰে তেওঁ পৰিৱেশন কৰিছে। যিটো ভিডিঅ' আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ, আপোনালোকে এই ভিডিঅ'টো এবাৰ সম্পূৰ্ণভাৱে শুনক আৰু তাৰপিছত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে এটা লাইক আৰু কমেণ্ট কৰি আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি এই দেৱশিশু দুটিক আগুৱাই যোৱাত প্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ। আহকচোন শুনক তেওঁলোকৰ সেই শুৱলা কণ্ঠ। তুমি যে পপিঙা তৰা কাহো দুহুতিনুন, তুমি যে আবদি ধৰা ভিতৰে বাহিৰে বোৰ উশাহৰ গভীৰ পিয়াহ, তুমি যে জিয়া চৰাই হ'ল, তুমি যে পপিয়া তৰা আকাশৰ বুহুতিনুন, তুমি যে আবদি ধৰা ভিতৰে বাহিৰে বোৰ, তুমি যে পপিঙা তৰা আকাশৰ বুহুতিনুন, তুমি যে আবদি ধৰা ভিতৰে বাহিৰে বোৰ উশাহৰ গভীৰ পিয়াহ, তুমি যে জিয়া চৰাই হ'ল, তুমি যে পপিয়া তৰা আকাশৰ বুহুতিনুন, তুমি যে আবদি ধৰা ভিতৰে বাহিৰে বোৰ।